দুলকাৰ সলমান অভিনীত লাকি ভাস্কৰ চলচ্চিত্ৰখনৰ বিশেষ চৰ্চা চলিছে। নেটফ্লিক্সত উপলব্ধ চলচ্চিত্ৰখন ইতিমধ্যে বহুতো দৰ্শকে উপভোগ কৰিছে। IMDbত চলচ্চিত্ৰখন সন্দৰ্ভত প্ৰতিবেদনখন যুগুতোৱা পৰলৈ ৰেটিং হৈছে 10ৰ ভিতৰত 8.1 অৰ্থাৎ যথেষ্ট দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে লাকি ভাস্কৰে। 20,811 গৰাকী লোকে এতিয়ালৈকে IMDbত নিজৰ ৰেটিং দিছে। কিন্তু কি বিশেষত্ব আছে লাকি ভাস্কৰৰ জানিম আজিৰ অনুষ্ঠান অন দ্য স্ক্ৰিনত। নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। ভাস্কৰ কুমাৰ এগৰাকী বেংক কৰ্মী। তেওঁ কেচিয়াৰৰ দায়িত্বত নিয়োজিত। দৈনন্দিন জীৱনত ইটো সিটো সকলো ক্ষেত্ৰতে ভাস্কৰ সন্মুখীন হয় তীব্ৰ আৰ্থিক সংকটৰ। ভাস্কৰে ব্যৱহাৰ কৰা স্কুটাৰ পৰ্যন্ত কাঢ়ি লৈ যায় তেওঁক টকা ধাৰত দি থোৱা মানুহে। ঘৰত পত্নী, এটা সন্তান, পিতৃ, ভাইটি আৰু ভণ্টিৰ দায়িত্ব ভাস্কৰৰ ওপৰতে। পত্নীৰ খৰচ, পুত্ৰৰ পঢ়া শুনাৰ খৰচ, দেউতাকৰ ঔষধৰ খৰচ, ভায়েক ভনীয়েকৰ পঢ়াৰ খৰচ, এই সকলো দায়িত্ব ভাস্কৰৰ। ইপিনে বহুদিনৰ পৰা আশা পালি থকা প্ৰমোশ্যনটোও ভাস্কৰে নাপায়। কিন্তু সদায় সময়তকৈ আগত গৈ সদায় সময়তকৈ পাছত অহা নিষ্ঠাৱান কৰ্মী ভাস্কৰে নিজে কাম কৰা বেংকটোক বহুতো কাষ্টমাৰো আনি দিছে। ইটো সিটো কামত সকলো সহকৰ্মীকে সহায় কৰা ভাস্কৰ দুখত ভাগি পৰে। জ্যেষ্ঠ বিষয়াৰ ৰাজহুৱা সমালোচনাৰো মুখামুখি হ'বলগীয়া হয় ভাস্কৰ কুমাৰ। ইপিনে তেওঁৰ পত্নীৰ ঘৰৰ মানুহ ধনী। তেওঁৰ ভাই শহুৰৰ পুত্ৰৰ জন্মদিনলৈ গৈ খানা নোখোৱাকৈ উভতি আহে ভাস্কৰ আৰু তেওঁৰ পৰিবাৰ। কিয়নো সামান্য কেক বেছিকৈ খাবলৈ খোজোতেই ভাস্কৰ কুমাৰৰ পুত্ৰক লাজ দিয়ে ভাই শহুৰৰ পত্নীয়ে। সেই দৃশ্য দেখে ভাস্কৰ কুমাৰৰ পত্নী সুমতি কুমাৰে। গতিকে খাদ্য নোখোৱাকৈ আহি বাহিৰৰ হোটেলত খাদ্য খাবলৈ বহে পৰিয়ালটো। তাতো সমস্যা, কিয়নো পৰ্যাপ্ত ধন নাই ভাস্কৰৰ পকেটত। কোনোমতে তিনিওৰে বাবে 3 প্লেট খাদ্য যোগাৰ কৰি আনে যদিও পুত্ৰৰ অধিক ভোক লগাত পতি পত্নীয়ে 1 প্লেট খাদ্যকেই ভগাই খায়। তেনে অৱস্থাত ভাস্কৰে কি কৰিব? সাধাৰণ কেচিয়াৰ এজন যাৰ দৰমহাৰে গোটেই মাহটোৰ খৰচ কোনোমতেই নচলে। সেই ভাস্কৰ কুমাৰে এক ইনভেষ্টমেণ্ট স্কিম বা বিনিয়োগ আঁচনিত নামি পৰে। তাৰ লগে লগে ধন সৰবৰাহৰ অন্ধকাৰ বিশ্বতো প্ৰৱেশ ঘটে ভাস্কৰ কুমাৰৰ। ষ্টক মাৰ্কেটৰ সৈতেও জড়িত হৈ পৰে ভাস্কৰ কুমাৰ। কিন্তু কি এই আঁচনি, কেনেকৈ কি হ'লগৈ ভাস্কৰ কুমাৰৰ জীৱনত তথা ভাস্কৰ কুমাৰৰ পৰিয়ালৰ সেই কথা জানিবলৈ আপুনি চাব লাগিব লাকি ভাস্কৰ চলচ্চিত্ৰখন। চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা চিনাকি নাম হৈছে স্কেম 1992। এই ৱেব ছিৰিজখন সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। সেই সত্য কাহিনীৰ আলম লৈয়ে এক ৰহস্যঘন কাল্পনিক কাহিনী তৈয়াৰ কৰা হৈছে লাকি ভাস্কৰ চলচ্চিত্ৰত। সাধাৰণ কেচিয়াৰ ভাস্কৰ কুমাৰৰ কাৰ্যালয়ত CBI কিয় আহে আৰু তাৰ পাছত কি হয়গৈ ভাস্কৰ কুমাৰৰ, এই সকলোবোৰ জানিবলৈ আপুনি চাব লাগিব লাকি ভাস্কৰ। ভেংকি আটলুৰিয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ চিত্ৰনাট্য ৰচনা একেজন ব্যক্তিৰে। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰ ভাস্কৰ কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰখ্যাত অভিনেতা দুলকাৰ সলমানে। সীতাৰামম চলচ্চিত্ৰৰে সকলোৰে মনমোহা দুলকাৰ সলমানৰ অভিনয়ে লাকি ভাস্কৰক বিশেষ কৰি তুলিছে। 1992 চনৰ কেলেংকাৰীৰ বাবে কুখ্যাত হৰ্ষদ মেহতাৰ আধাৰত হৰ্ষা মেহৰা নামৰ এক চৰিত্ৰ নিৰ্মাণ কৰা হৈছে। সেই চৰিত্ৰটোৰ আধাৰত লাকি ভাস্কৰৰ মূল প্লট নিৰ্মিত। চলচ্চিত্ৰখনৰ বহুকেইটা দৃশ্যাংশত টুইষ্ট এণ্ড টাৰ্ণ দিয়া হৈছে, যাৰ বাবে চলচ্চিত্ৰখন অতিকৈ উপভোগ্য হৈ উঠিছে। চলচ্চিত্ৰখনৰ কাহিনী সৰল ৰৈখিক নহয়। নিৰ্মাণ শৈলীৰ অভিনৱত্ব আৰু অভিনৱ প্ৰকাশভংগীৰ বাবে চলচ্চিত্ৰখন মাষ্ট ৱাটছৰ শাৰীত পৰে। চলচ্চিত্ৰখনৰ সুমতি কুমাৰৰ চৰিত্ৰত অভিনয় কৰিছে মীনাক্ষী চৌধুৰীয়ে। ৰাজবীৰ লোখণ্ডেৰ চৰিত্ৰত অভিনয় কৰিছে তিনু আনন্দে। চলচ্চিত্ৰখনৰ অৱশ্যে 2-1 সামান্য ঋণাত্মক দিশ নথকা নহয়। মাজে মাজে 2-1 অনাৱশ্যক দৃশ্যই দৰ্শকক বোৰ কৰিব পাৰে। চলচ্চিত্ৰখনৰ গতিত বা ফ্লোত 2-1 তথ্যৰ বিসংগতি নথকা নহয়। কিন্তু সৰল প্ৰকাশভংগী, মানৱীয় সম্পৰ্ক, মনোবৈজ্ঞানিক স্তৰত মানুহৰ চিন্তাধাৰা আদি বিভিন্ন দিশ সামৰি লাকি ভাস্কৰ এখন উপভোগ্য চলচ্চিত্ৰ। চিত্ৰনাট্য বেগী আৰু বেকগ্ৰাউণ্ড স্ক'ৰ এভাৰী। গানকেইটাইও বহুত বেছি আহ্লাদিত নকৰে। কিন্তু লাকি ভাস্কৰ চাই উঠি শেষত আপোনাৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে হিৰো কোন আৰু ভিলেইন কোন? ভাস্কৰ কোনটো শাৰীত পৰিব? উত্তৰটো আমাক কমেণ্ট বক্সত জনাব।